ছাত্ৰ ছাত্ৰীসকল সকলোকে ম্যাথমেটিক্স ডিসকাশন চেনেলটোলৈ স্বাগতম জনাই আজিৰ খণ্ডটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ খণ্ডত আমি 8 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ। আজি আমি 9 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ লৈছোঁ। যেটো 9 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে a - 2 + 2 আৰু b 2 8 বিন্দু সংযোগী ৰেখাখণ্ডক 4টা সমান ভাগত ভাগ কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰিব লাগে। তাত সেই যিকেইটা বিন্দুত ভাগ কৰিব 4টা সমান ভাগত সেই বিন্দুকেইটাৰ স্থানাংক বিন্দুকেইটাৰ মান আমি উলিয়াব লাগে। যদি আমি এডাল ৰেখাৰ কথা কল্পনা কৰোঁ, এই ৰেখাডাল আমি যদি এটা বিন্দু a এটা বিন্দু b দিয়া আছে, a বিন্দুৰ স্থানাংক দিয়া আছে -2 আৰু 2 আৰু b বিন্দুৰ স্থানাংক দিয়া আছে 2 আৰু 8। ইয়াৰ মাজত আমি 4টা ভাগ কৰিব লাগে। আমি প্ৰথম a আৰু b ৰেখাডালক a আৰু b বিন্দু সংযোগী ৰেখাখণ্ডক আমি প্ৰথমতে মাজতে সমান দুভাগ কৰি এটা বিন্দুৰ নাম দিওঁ। অৰ্থাৎ a আৰু b ৰ মধ্যবিন্দুত আমি প্ৰথম বাছি উলিয়াবলৈ ধৰা এইটো বিন্দু আমি বিন্দুৰ নাম দিলোঁ c, যে c টো হ'ল ac ৰ মধ্যবিন্দু। তেতিয়া আমি মধ্যবিন্দু সম্পৰ্কীয় সূত্ৰ ব্যৱহাৰ কৰি c বিন্দুৰ মান উলিয়াব পাৰিম। অৰ্থাৎ c বিন্দুৰ মান আমি কেনেকৈ উলিয়াম? আগৰ সূত্ৰ যেটো পাইছিলোঁ, যদি এইটোক আমি x1 y1 কৰোঁ আৰু যদি এইটো আমি x2 y2 কৰোঁ, তেতিয়াহ'লে সূত্ৰমতে হ'ব যে মধ্যবিন্দুৰ স্থানাংক c বিন্দুৰ xৰ স্থানাংক হ'ব x1 + x2 / 2 আৰু y স্থানাংক হ'ব y1 + y2 / 2। গতিকে আমি সেইমতে যদি মান উলিয়াবলৈ চাওঁ, c বিন্দুৰ xৰ স্থানাংক হ'ব -2 + 2, অৰ্থাৎ -2 + 2 / 2 আৰু y স্থানাংক হ'ব 2 + 8 / 2। অৰ্থাৎ -2 + 2 মান 0 হ'ব, ইয়াৰ মানটো হ'ব 0 আৰু ইয়াৰ মানটো হ'ব 2 + 8 মানে 10, তাৰ মানটো হ'ব 5। গতিকে আমি এনেকৈ উলিয়াব পাৰিম। তাৰপিছত আমি কৰিম কি, a আৰু c বিন্দুৰ a আৰু c ৰেখাডালত এই ৰেখাডালৰ মাজৰ বিন্দু এটা আমি ল'ম, সেই বিন্দুটোৰ নাম দিম d। গতিকে c বিন্দুৰ স্থানাংক জানিলে, a বিন্দুৰ স্থানাংক জানিলে, এতিয়া উলিওৱা নিয়ম মতে আমি d বিন্দুৰ স্থানাংক উলিয়াব পাৰিম। তেনেকৈ আমি c বিন্দুৰ স্থানাংক জানিম, b বিন্দুৰ স্থানাংক জানিম, তেতিয়াহ'লে আমি c bৰ মাজৰ বিন্দু ধৰা e ল'লোঁ, e বিন্দুৰ মানো উলিয়াব পাৰিম। গতিকে আমি মধ্যবিন্দু সম্পৰ্কীয় উপাদ্য বা সূত্ৰ ব্যৱহাৰ কৰি আমি এই গোটেই 4টা খণ্ড ভাগ কৰা বিন্দুকেইটাৰ প্ৰত্যেকৰে স্থানাংক উলিয়াব পাৰিম। গতিকে অংকটো আমি তলত কৰি দিছোঁ, তেনেকৈ চাবা আহক। গতিকে আমি a বিন্দু -2 2, c বিন্দু x1 y1, d বিন্দু x2 y2, e বিন্দু x3 y3 আৰু b বিন্দু 2 8। আমি তাৰে c বিন্দুটোৰ মান, d বিন্দুটোৰ মান আৰু e বিন্দুটোৰ মান আমি ধৰি লৈছোঁ। বাকীখিনিতো আমাৰ কিতাপত দি থোৱা আছে। ইয়াত a মানটো দি থোৱা আছে, b মানটো দি থোৱা আছে। তাৰ পৰা আমি প্ৰথম c মানটো উলিয়াম, তাৰপিছত a আৰু c ৰ পৰা আমি d মানটো উলিয়াম, c আৰু b ৰ পৰা আমি e বিন্দুটোৰ মান উলিয়াম। আমি তেনেদৰে অংকটো d বিন্দুৰ মান উলিয়াব পাৰিম, c বিন্দুৰ মান উলিয়াব পাৰিম আৰু e বিন্দুৰ মান উলিয়াব পাৰিম মধ্যবিন্দু সম্পৰ্কীয় সূত্ৰটো ব্যৱহাৰ কৰি। গতিকে আমি তাৰ আগতে অকণমান লিখি ল'ব লাগিব, গতিকে আমি লিখি লৈছোঁ অকণমান। দিয়া আছে a বিন্দুৰ স্থানাংক -2 2 আৰু b বিন্দুৰ স্থানাংক 2 8, এইটো কিতাপতে দিয়া আছে। এতিয়া আমি এইখিনিৰ পৰা ধৰিব লাগিব। ধৰোঁ a bৰ মধ্যবিন্দু c ৰ স্থানাংক x1 y1 আৰু a c ৰ মধ্যবিন্দু a bৰ মধ্যবিন্দুৰ স্থানাংক আমি প্ৰথম c টো ধৰিলোঁ,
তাৰপিছত এ চিৰ মধ্যবিন্দু স্থানাংক আমি ডি ধৰিলোঁ x2 y2 আৰু বি চিৰ মধ্যবিন্দু আমি ইৰ মান ধৰিলোঁ x3 y3 আমি এইখিনি ধৰা বুলি লিখিব লাগিব ইয়াত আমি দেখিছোঁ যে এৰ পৰা ডি লৈ দূৰত্ব যিমান ডিৰ পৰা চি লৈ দূৰত্ব সিমান চিৰ পৰা ই লৈ দূৰত্ব সিমান আৰু ইৰ পৰা বি লৈ দূৰত্ব একে সমান হ'ব লাগিব কাৰণ এইটো কিতাপত দিয়া আছে যে সমানে 4টা ভাগত ভাগ কৰিব গতিকে আমি এৰ পৰা এতিয়া বি এই বিন্দুকেইটা অৰ্থাৎ 2 -2 +2 আৰু 2 8 এই বিন্দুকেইটাৰ পৰা চি মান উলিয়াব পাৰিম মধ্যবিন্দু সম্পৰ্কীয় উপাদ্যত এইটো আমি আগতে প্ৰথমতে আলোচনা কৰি আহিছিলোঁ এতিয়া আমি তাৰ বিন্দুকেইটাৰ মানটো আমি উলিয়াবলৈ যত্ন কৰোঁ মধ্যবিন্দু সূত্ৰ ব্যৱহাৰ কৰি যেহেতু আমি এ বিন্দুৰ স্থানাংক দি থোৱা আছে -2 2 বি মান 2 8 গতিকে আমি মধ্যবিন্দু সূত্ৰ ব্যৱহাৰ কৰিলে x1 ৰ মান হ'ব -2 + 2 / 2 = 0 আৰু y1 ৰ মান হ'ব 2 + 8 2 + 8 মানে 10 হ'ব 10/2 মানে হ'ব 5 গতিকে আমি চি বিন্দুৰ স্থানাংক পালোঁ 0 5 এটা বিন্দু ওলালে এতিয়া আমি এ চিৰ মধ্যবিন্দু ল'ব লাগিব যেহেতু আমি ৰেখাডাল দেখিছোঁ এই ৰেখাডালত এ আৰু চিৰ মাজৰ বিন্দুটো হ'ল ডি গতিকে ডি বিন্দুৰ স্থানাংক আমি উলিয়াবলৈ হ'লে এই মধ্যবিন্দু সম্পৰ্কীয় সূত্ৰ ব্যৱহাৰ কৰিম তাৰ যেহেতু ডি বিন্দুৰ স্থানাংক আমি x2 ধৰিছিলোঁ গতিকে ইয়াত এ বিন্দুৰ স্থানাংক আৰু চি বিন্দুৰ স্থানাংকৰ পৰা আমি ডি বিন্দুৰ স্থানাংক উলিয়াম ইয়াত এ বিন্দুৰ স্থানাংক -2 xৰ স্থানাংক আৰু চি বিন্দু xৰ স্থানাংক 0 গতিকে তাৰ মানটো -2 + 0 সমান -1 হ'ব ইয়াত 2 এখন গ'লে -1 হ'ব আৰু y2 মান তেনেকৈ 2 আৰু 5 যোগ কৰিলে 7 হ'ব গতিকে 7/2 গতিকে ডি বিন্দুৰ স্থানাংক হ'ব -1 7/2 কিমান উজু তোমালোকে গম পাইছা যেহেতু প্ৰশ্নটো যিমানে যেনেকুৱাই নহওক আমি কৰিবলৈ বিশেষ ডাঙৰ সূত্ৰ ব্যৱহাৰ হোৱা নাই তাৰপিছত আমি চি বিৰ মধ্যবিন্দু যেতিয়া ই ধৰি লৈছোঁ ই বিন্দুটোত আমি বি আৰু ডি বিন্দুৰ মাজত যিহেতু আছে গতিকে বি বিন্দুৰ স্থানাংক 0.5 যিহেতু আমি আগতে উলিয়াই দিছোঁ ডি বিন্দুৰ স্থানাংক 2.8 গতিকে x3 মানে ই বিন্দুৰ স্থানাংক ইয়াত 0টোৱে 2টোৱে যোগ কৰিলোঁ প্ৰথম অৰ্থাৎ এই মানটোৱে যোগ কৰিলোঁ তাক 2 এখন কৰিলোঁ তাৰ মানটো হ'ব 1 আৰু y3 মানটো তেনেকৈ আমি 5 আৰু 8 এই দুটা যোগ কৰিলে 8 + 13ক 2য়ে হৰণ কৰি 13/2 গতিকে এ বিক সমানে 4 ভাগ কৰা বিন্দুকেইটাৰ স্থানাংক ক্ৰমে আমি এতিয়া লিখিছোঁ ইয়াত গোটেইকেইটা বিন্দুৰ স্থানাংক লিখিছোঁ ডি বিন্দুৰ স্থানাংক প্ৰথমতে যেহেতু এ আৰু বিৰ মাজত প্ৰথমটো বিন্দু ডি গতিকে 1 7 চিটো হ'ল 0.5 আৰু ইটো হ'ব 1, 13/2 গতিকে এইটোৱে হ'ব উত্তৰ আমি এনেকৈ উত্তৰ কৰিব পাৰিম 10 নম্বৰ প্ৰশ্নটোত এটা ৰম্বাছৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষবিন্দুবিলাকৰ স্থানাংক ক্ৰমে 3 0 4 5 -1 4 আৰু -2 1 ইয়াত এটা ইংগিত দি থৈছে যে ৰম্বাছৰ কালি আমি কেনেকৈ উলিয়াব পাৰিম দুভাগৰ 1 পূৰণ কৰ্ণ দুডালৰ পূৰণফল অৰ্থাৎ আমি কৰ্ণকেইডালৰ মাপ যদি উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি ৰম্বাছটোৰ কালি উলিয়াব পাৰিম যিহেতু ক্ৰমিক 4টা বিন্দু দি থৈছে অৰ্থাৎ আমি ৰম্বাছটো যদি আকৌ এ বি চি ডি তেতিয়াহ'লে আমি এ চি কৰ্ণডালৰ মাপ যদি উলিয়াব পাৰোঁ আৰু বি ডি কৰ্ণডালৰ মাপ যদি উলিয়াব পাৰোঁ তেতিয়াহ'লে ইয়াৰ কালি আমি দুভাগৰ 1 পূৰণ কৰ্ণ দুডালৰ পূৰণফলৰ মাপটো উলিয়াব পাৰিম অৰ্থাৎ হাফ ইনটু এ চি ইনটু বি ডি যেহেতু এ এটা বিন্দু দি থোৱা আছে চি এটা বিন্দু দি থোৱা আছে এ বিন্দুৰ মান দি থোৱা আছে আমি ধৰি ল'ম চি বিন্দুৰ মান ধৰি ল'ম তেতিয়াহ'লে আমি এ আৰু চিৰ দূৰত্ব
ইয়াৰ আগৰ পাঠত আমি দূৰত্বৰ সূত্ৰৰ পৰা উলিয়াব পাৰিম। দূৰত্বৰ সূত্ৰটো তোমালোকৰ নিশ্চয় মনত আছে যে দুটা বিন্দু যদি এইটো x1 এইটো যদি x2 y1 আৰু এইটো যদি x2 যদি y2 হয় তেতিয়া সিহঁতৰ মাজৰ দূৰত্ব কেনেকৈ হ'ব √x2 - x1 প্লাছ y2 - y1। গতিকে সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি ACৰ দূৰত্ব আৰু BDৰ দূৰত্ব উলিয়াব পাৰিম। গতিকে আমি জ্যামিতিটো এইটো 10 নম্বৰ প্ৰশ্নটো তেনেদৰে কৰিবলৈ আগবাঢ়িব লাগিব। গতিকে ইয়াৰ পিছৰ জ্যামিতিখিনি আমি এইখিনি কথাকে আমি কৰি দিছোঁ। এতিয়া ইয়াত আমি A বিন্দুৰ মান ধৰি ল'লোঁ 30, B বিন্দুৰ মান ধৰি ল'লোঁ 345, C বিন্দুৰ মান ধৰি ল'লোঁ -14 আৰু D বিন্দুৰ মান ধৰি ল'লোঁ -21। তেতিয়াহ'লে দূৰত্বৰ সূত্ৰৰ পৰা আমি অলপ আগতে কোৱাৰ দৰে ACৰ দূৰত্ব উলিয়াবলৈ যদি আমি এই বিন্দুটোক অৰ্থাৎ A বিন্দুক আমি x2 y2 আৰু C বিন্দুক যদি x1 y1 ধৰি লওঁ, এইটো যদি x1 y1 x2 y2 আৰু এইটো যদি x1 y1 ধৰি লওঁ, দূৰত্বৰ সূত্ৰৰ পৰা x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ সেই সূত্ৰটোত পাতি আমি ACৰ মাপ উলিয়াব পাৰিম। অৰ্থাৎ আমি তেতিয়া ACৰ মাপটো উলিয়াব পাৰিম ইয়াৰ মানকেইটা বহাই দিলে। গতিকে আমি ইয়াত তেনেকৈ মানটো উলিয়াবলৈ চাওঁ যে ABCD ৰম্বাছৰ কালি যিহেতু দিয়া আছে ½ × AC × BD সেইটো আমি দি থোৱা আছে। এতিয়া আমি ACৰ মাপটো উলিয়াওঁ। যিহেতু ACৰ মাপটো তোমালোকে A বিন্দুটোৰ দি থোৱা আছে 30, এইটো A বিন্দুৰ মাপ, এইটো C বিন্দুৰ মাপ। গতিকে ACৰ মাপ আমি উলিয়াবলৈ হ'লে 3 - 1 -1 হোল স্কোৱাৰ আৰু 0 - 4 হোল স্কোৱাৰ। গতিকে x2 - x1 আৰু y2 - y1 আমি হোল স্কোৱাৰ কৰি তাৰ পৰা মানটো পালোঁ। 3 - 1 হোল স্কোৱাৰ কৰিলে +1 হ'ব, -7 প্লাছ হ'ব। গতিকে +4 হ'ল, 4 স্কোৱাৰ হ'ল আৰু এইটো 4 স্কোৱাৰ হ'ল। গতিকে 4 স্কোৱাৰ মানে 16 + 16 32 হ'ল। 32 মানে হ'ল 16 × 2 = 4 √2 হ'ল। এইটো আমি AC মাপ উলিয়ালোঁ। এতিয়া BDৰ মাপ উলিয়াবলৈ হ'লে আমি ইয়াত B বিন্দুটো আৰু D বিন্দুটো লৈ লৈছোঁ। B বিন্দু আৰু D বিন্দুটো দুটা লৈ লৈছোঁ 4, 5 আৰু -21। তেনেকৈ আমি মানবিলাক বহাই চাওঁ। বহাই চালে 4 - -2 হোল স্কোৱাৰ 5 - -1 হোল স্কোৱাৰ আমি কৰিলোঁ। গতিকে 4 -7 প্লাছ হ'ল, এইটোত শেষত +2 হ'ল। গতিকে 4 + 2 6 স্কোৱাৰ হ'ল আৰু ইয়াতো তেনেকৈ 5 + 1 6 স্কোৱাৰ হ'ল। গতিকে 6 স্কোৱাৰ মানে 6 স্কোৱাৰ 36 হ'ল আৰু 36 + 36 হ'ল। গতিকে আমি ইয়াক যোগ কৰিলে হ'ব 70 √72। আমি দুটা 36 পূৰণ যোগ কৰাৰ কাৰণে 2 × 36 লিখিব পাৰোঁ। 2 × 36 লিখিলোঁ, যিহেতু বৰ্গমূল উলিয়াবলৈ সুবিধা হ'ব। তেতিয়া 36ৰ বৰ্গমূল হ'ব 6 আৰু 2ৰ ওপৰত বৰ্গমূল চিন থাকি যাব। সেইটো হ'ল BDৰ মান। গতিকে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি আমি AC আৰু BDৰ মান উলিয়ালোঁ। এতিয়া আমি কালিৰ সূত্ৰটোত কালি মানটো পাতি দিলেই উত্তৰটো ওলাই যাব। যিহেতু এইকেইটা আমি একক লিখিব লাগিব। একক হ'ল যিহেতু ইহঁতৰ বৰ্গ একক নহয়, অকল একক, গতিকে আমি একক হিচাপে লিখিছোঁ। কালিৰ একক কিন্তু বৰ্গ একক হ'ব লাগিব। এতিয়া আমি ABCD ৰম্বাছৰ কালি উলিয়ালোঁ ½ × AC × BD, এইটো যিহেতু আমাৰ কিতাপতে দি থোৱা আছে। এতিয়া ACৰ মান পালোঁ 4 √2 আৰু BDৰ মান পালোঁ 6 √2। এইখিনিতে আমি মানটো বহুৱাতে বৰ্গ একক লিখিলোঁ। গতিকে ইয়াত ½ × 4 টো 4 ভাগে পাতিলোঁ, 6 টো 6 ভাগে পাতিলোঁ আৰু আমি √2 আৰু √2 পূৰণ কৰিলে যিহেতু 2 হ'ব। গতিকে ইয়াত কটাকটি গ'ল 2য়ে, এই 2টোৱে কটাকটি গ'ল। 4 × 6 মানে 24 বৰ্গ একক হ'ব ইয়াৰ উত্তৰটো। গতিকে ABCD ৰম্বাছৰ কালি হ'ব 24 বৰ্গ একক। গতিকে আমি এইটো প্ৰশ্ন এনেদৰে কৰিব পাৰিম।